আৰু শুভ মুক্তিৰ দিশে নতুন অসমীয়া ছবি হোমৱৰ্ক 15 মেত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত কেইবাটাও হলত মুক্তি পাব হোমৱৰ্ক সামাজিক চিন্তাধাৰা সুন্দৰভাৱে প্ৰতিফলন হোমৱৰ্ক ছবিখনৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু নাথৰ সংগীতৰ ক্ষেত্ৰতো ছবিখন যথেষ্ট সমৃদ্ধ জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ সৃজনশীল সংগীতে ছবিখনক বিশেষ মাত্ৰা প্ৰদান কৰিছে ছবিখনত গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ পুত্ৰ জিউৱে মূল চৰিত্ৰত অভিনয় কৰিছে মাতৃ পুত্ৰৰ অভিনয় ৰাইজে দেখিব হোমৱৰ্কত নপুৰণি অভিনেতা অভিনেত্ৰীৰ অভিনয়ৰ সংমিশ্ৰণ সুন্দৰ ৰূপত প্ৰকাশ পাইছে এই ছবিখনত সতীৰ্থ মৌচুমী গগৈয়ে এখন প্ৰতিবেদন যুগুত কৰিছে কি চাবলৈ পাব দৰ্শকে এবাৰ হোমৱৰ্কত চাওঁ আহক সেই প্ৰতিবেদনৰ জৰিয়তে এসময়ৰ এগৰাকী মোহময়ী অভিনেত্ৰী যি ভিচিডিত আমি প্ৰায়ে দেখিবলৈ পাওঁ প্ৰত্যেকখন ভিচিডি জোনবাই জানমণিৰ পৰা আদি কৰি সেই সময়ত এক প্ৰকাৰ চৰ্চাত থকা যিগৰাকী অভিনেত্ৰী গায়ত্ৰী মহন্তৰ অভিনয়ত পুনৰ আন এখন ছবি শুভ মুক্তিৰ দিশে আগবাঢ়িছে আৰু সমান্তৰালকৈ গায়ত্ৰী মহন্তৰ পুত্ৰই সেই ছবিখনত তেওঁ অভিনয় কৰিছে দুয়োগৰাকী আছে মই তেওঁলোকৰ পৰা কথাখিনি জানিবলৈ চেষ্টা কৰিম বহুদিনৰ বিৰতিৰ পাছত সেই সময়ত পূৰ্বৰ যিখিনি সময় ভিচিডিত আপোনাক চবেই দেখিবলৈ পায় মোহময়ী হিচাপে সকলোৱে জানে আকৌ নতুন এটা যিটো প্ৰজেক্ট লৈছে সোনকালে ৰাইজৰ বাবে আহি আছে কি ক'ব বিচাৰিব কি ক'ম মানে হয় এটা সময়ত ভিচিডি খুব জনপ্ৰিয় হৈছিলে মই জোনবাইখনৰ জৰিয়তে যথেষ্ট সমাদৰ লাভ কৰিছিলোঁ আৰু বহুত বছৰৰ বিৰতিৰ পাছত মই এই হোমৱৰ্ক চিনেমাখনত অভিনয় কৰিছোঁ অচিন্ত শংকৰৰ পৰিচালনাৰে আৰু আমাৰ সন্তান জিউৱে অভিনয় কৰিছে চিনেমাখনৰ মুখ্য চৰিত্ৰত আচলতে জিউ আৰু দেৱজিৎ দা আমি সৰু চৰিত্ৰত অভিনয় কৰিছোঁ তথাপি ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ৰাইজে ভাল পাব বুলি খুব আশা কৰিছোঁ কেতিয়াৰ পৰা ৰাইজে চাব পাৰিব 15 মেত আমাৰ চিনেমা ৰিলিজ হ'ব হোমৱৰ্ক আৰু 15 মেৰ পৰাই অসমৰ প্ৰত্যেকটো হলতে হোমৱৰ্ক চাব পাৰিব আৰু অসমৰ বাহিৰতো বিশেষ ব্যৱস্থা কৰা হয় যিহেতু আমাৰ হোমৱৰ্কখন অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতে ৰাইজে চাব পাৰিব গতিকে অসমৰ বাহিৰতো দিল্লী মুম্বাই বেংগলোৰ এনেকৈ এইবিলাক ঠাইতো মানে ৰিলিজ দিয়াৰ কথা আছে গতিকে তাত কেতিয়া ৰিলিজ হ'ব সেইটো এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই কিন্তু অসমত প্ৰত্যেকটো হলতে 15 মেত ছবিখন ৰিলিজ হ'ব জিউ আছে মই জিউৰ লগত কথা পাতিম মা এগৰাকী অভিনেত্ৰী আছিল মাক দেখিছা এতিয়াও যেতিয়া টিভিটো লগাই দিয়া হয় 1টা পৰা 2টা বজালৈ সেইটো সময়ত ভিচিডি পূৰ্বৰ যিখন ভিচিডি বাজি থাকিলে মাকে দেখা পোৱা চাগে কিন্তু কেনেকুৱা কি ক'বা মা চিনেমা কৰিছিলে চাগে সেইটো কাৰণে চাগে ময়ো চিনেমা ভাল পাইছোঁ চাগে আৰু এটা কথা চিনেমাখন মই চাব দিম অকল ষ্টুডেণ্টছ নহয় টিচাৰ পেৰেণ্টছ আৰু ককাক আইতাক খুৰাক খুৰীয়েক আৰু কি ক'ম আৰু সেইখিনি মূল চৰিত্ৰত অভিনয় কৰিছা মূল চৰিত্ৰত অভিনয় কৰিছোঁ সেইটো চাগে বেলেগ যদি ডাইৰেক্টৰ হ'লেহেঁতেন নাজানো সেইটো কৰিব পাৰিলোহেঁতেন নে নাই অচিন্ত মামা মোৰ মানে মামা সেইটো কাৰণে চাগে তেওঁ ভাবিলে যে এই চৰিত্ৰটোত চাগে ইয়াকে ভাল লাগিব পৰৱৰ্তী সময়ত আচলতে অভিনয় জগতত লাহে লাহে আগবাঢ়ি যাম বুলি ভাবিছা চাগে মইতো ডাঙৰ হৈ পেলাই ভাবিছোঁ ডাঙৰ হৈ পেলাই যেতিয়া মই কাম কৰিবলৈ যেতিয়া ওলাম তেতিয়া মুম্বাইলৈকে যাম বুলি তোমাৰ যিটো সপোন সেয়া সফল হওক আমি তাকে ধন্যবাদ জনাইছোঁ এয়া আছিল মাক পুতেক আৰু গায়ত্ৰী মহন্তৰ পুত্ৰ জিউ যিখন হোমৱৰ্ক যিখন ছবিখন আহি আছে সেই ছবিখনত আচলতে পুত্ৰ আৰু মাতৃৰ যিটো যুগলবন্দী সেই যুগলবন্দী ৰাইজে দেখিবলৈ পাব